গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আজি হৈছে অসমীয়া আহিন মাহৰ 2 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ ইংৰাজী 19 তাৰিখ 2024। বাৰ হৈছে বৃহস্পতিবাৰ। তিথি হিচাপে থাকিব আজি কৃষ্ণ প্ৰতিপদ। কৃষ্ণ প্ৰতিপদ আজি বন্ধুসকল ৰাতিপুৱা 6:12 থাকিব। তাৰপিছত পুৱা কৃষ্ণ দ্বিতীয়া অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা 3:46 থাকিব। তাৰপিছত কৃষ্ণ তৃতীয়া আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব উত্তৰ ভাদ্ৰপদ। উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আজি ৰাতিপুৱা আপোনাৰ 11:02 থাকিব। তাৰপিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব বৃদ্ধি যোগ। বৃদ্ধি যোগ আজি আপোনাৰ ৰাতি 11:40 থাকিব। তাৰপিছত ধ্ৰুৱ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৈলৱ কৰণ। কৈলৱ কৰণ আজি আপোনাৰ ৰাতিপুৱা 6:12 থাকিব। তাৰপিছত পুৱা তৈতল্য কৰণ অৰ্থাৎ আজিয়ে সন্ধিয়া 4:58 থাকিব। তাৰপিছত পুৱা গৌৰৱ কৰণ অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা 3:46 থাকিব আৰু তাৰপিছত বাণিজ্যকৰণ আৰম্ভ হ'ব। জন্মৰাশি হিচাপে থাকিব বন্ধুসকল আজি মীন। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে আপোনাৰ 5:14 আৰু 5:18 আজিৰ দিনটো সূৰ্য অস্ত সূৰ্য মাৰ যাব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজিৰ এই শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা আপোনাৰ উপকৃত কৰিছে বুলি আজিৰ দিনটো আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপুনি যদি নতুনকৈ আহিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জন্ম হোৱাসকল ৰাশি হ'ব মকৰ ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষ বৰ্ণ হ'ব। অৰ্থাৎ যিসকল আজিৰ দিনটো জন্ম লাভ কৰিব তেখেতসকল আজি মকৰ ৰাশিৰ অধিকাৰী হোৱাৰ সম্ভাৱনা আছে। যাত্ৰা আপোনাৰ মাধ্যমত যাব, সেয়ে আপোনালোকে যাত্ৰা আজি নিশ্চিন্ত মনে কৰিব পাৰে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে আপোনালোকৰ বাবে মেঘ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই ৰাশিসকলে আজিৰ দিনটো অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। তেখেতসকলৰ কৰ্মক্ষেত্ৰ আজি সৌভাগ্য ফলিব। আজিৰ দিনটো সাৱধান থাকিবলগীয়া ৰাশিবোৰ হৈছে কন্যা, কুম্ভ আৰু মীন। এই তিনি ৰাশি আজিৰ দিনটো তেখেতসকলৰ কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এতিয়া ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী। যিহেতু আমি সদায় সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ হ'লে শাৰীৰিক আৰু ধ্যান অতিকৈ প্ৰয়োজনীয়। ঠিক তেনেকৈ আজি আপুনি শৰীৰ চৰ্চাৰ লগত জড়িত থাকিলে আপোনাৰ গোটেই দিনটো সুস্বাস্থ্য বৰ্তি ৰাখিব। আগতীয়াকৈ নজনাকৈ কোনোবা লেনদেনে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। অৰ্থাৎ আপুনি নজনাকৈ আপোনাৰ বেংকলৈ আজি অত্যাধিক ধন অহাৰো সম্ভাৱনা আছে। এয়া কিছু সতৰ্কতা হৈ থাকিব লাগিব। এই সুখী আৰু বঢ়িয়া সন্ধিয়া আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰলৈ এক আনন্দৰ জোৱাৰ আনিব পাৰে আপোনাৰ আলহী আছে দিনটোলৈ। প্ৰেমৰ এক গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক মৰম কৰিব। আৰু প্ৰেমৰ ফালৰ পৰা ক'ব গ'লে অতি মধুৰ মুহূৰ্ত আপোনালোকে আজি উপভোগ কৰিব পাৰিব। লগতে প্ৰেমৰ ক্ষেত্ৰত এক চিৰস্থায়ী ৰূপত আপোনালোকৰ সম্পৰ্ক আজিৰ দিনটো বৰ্তি থাকিব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰ আপোনাৰ লগত সহপাঠীক লৈ আগবঢ়াত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ নতুন জ্ঞান পিপাসু মনটোৰ বাবে আপোনালোকৰ নতুন জ্ঞান আহৰণ কৰাটো আজি সক্ষম হ'ব। অভিভাৱকৰ ওচৰত গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। অৰ্থাৎ আপোনালোকৰ নজনা কিছুমান আইন আপুনি অধিবক্তৰ সহায়েৰে জনাটো খুবেই আজি এটা ভাল দিন আপোনালোকৰ বাবে। জীৱন লগৰীৰ লগত আকস্মিক আজি আপোনাক সুখী কৰিব। অৰ্থাৎ আপোনালোকৰ সুখৰ মুহূৰ্ত আপোনালোকৰ জীৱনসংগী মাজত আহিব আজিৰ দিনটো। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো আপুনি কাম কৰিবলৈ এবাৰ চাবচোন। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ। আপুনি এই সময়খিনিত আপোনালোকৰ প্ৰয়োজনীয় কাম কাজবোৰ কৰিবলৈ চেষ্টা কৰিব। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং আছে আপোনাৰ বাবে আজি গোলাপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিখন বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাবলৈ যত্ন কৰক। অৰ্থাৎ আপোনালোকৰ কিছুমান
ভাল কিছুমান কাম কৰিব অফিচৰ বাবে আপুনি অন্য দিনৰ তুলনাত অকণমান সময় ল'লে সেই কামবোৰ হৈ উঠাত সক্ষম হ'ব। আজি ধন লাভৰ সম্ভাৱনা আছে যদি আপোনাক সমান চলাবৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান মনোভাৱৰ বাবে আপুনি অৰ্থ লাভত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। সেয়ে আপুনি নিজৰ মনক কণ্ট্ৰল কৰিব আজিৰ দিনটোত। মনোৰঞ্জনৰ লগত জড়িত গতিবিধিসমূহৰ সময় অতিবাহিত কৰিলে আনন্দ লাভ কৰিব যদিহে গোটেই পৰিয়ালৰ সদস্যসমূহ তাত অংশগ্ৰহণ কৰে। অৰ্থাৎ আপোনালোকৰ মনোৰঞ্জনমূলক সময় অতিবাহিত কৰাৰো আজি সম্ভাৱনা আছে আপোনালোকৰ মন পচন্দৰ পৰিয়ালৰ সৈতে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডৰ বেয়া ব্যৱহাৰ নকৰে যেন আজিৰ দিনটোত আপোনালোকে যিমান পাৰে ইজনে সিজনক ইগন'ৰ নকৰাৰ বাবে তাৰ বাবে আপুনি আদৰ্শ হ'লে ভাল হ'ব। ইজনে সিজনে আজি যিমান পাৰে শ্ৰদ্ধা কৰিব। কামৰ কম উন্নতি তথা প্ৰগতি আপোনাৰ অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। সেয়ে আপুনি কৰ্মক্ষেত্ৰত যি ভুল গতি সেইবোৰ আপুনি শুধৰাবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ যি কৰ্মক্ষেত্ৰৰ উন্নতি তাৰ সম্ভৱ বা বৰ্তাই ৰাখিব পাৰে। আপোনাৰ কিন্তু আজি কৰ্মৰ ক্ষেত্ৰত যি উন্নতি সেই উন্নতি আপোনাৰ কিছু লেহেমীয়া হোৱাৰ পৰিলক্ষিত হ'ব। সময়ৰ চকা বহু দ্ৰুত গতিত চলে। সেই সময় থাকোঁতে আপুনি সঠিক ব্যৱহাৰ কৰি যাওক। অৰ্থাৎ আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ আজি শিকিব আৰু যাতে সময়ৰ সূত্ৰত আপোনালোকৰ সফলতা আগবাঢ়ে তাৰ প্ৰতি আপুনি আজি গুৰুত্ব আৰোপ কৰিব লাগিব। অৰ্থাৎ আপুনি সময়ক গুৰুত্ব দিব লাগিব। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিব পাব পাৰে যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব পাৰে। অৰ্থাৎ জীৱন সংগীৰ ফালৰ পৰা আপুনি আশা কৰাৰ মতে আপুনি ভাল ব্যৱহাৰ পোৱাৰ সম্ভাৱনা বহুত কম। আপোনালোকৰ মাজত আজি কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত ফলপ্ৰসূ কষ্ট পৰিধান কৰক আপুনি আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। এই সময়খিনি আপোনালোকৰ কিছুমান প্ৰয়োজনীয় কাম কাজবোৰ কৰিবলৈ চাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ ধাৰ্মিক ভাৱনাবোৰৰ কাৰণে আপুনি কিছু তীৰ্থযাত্ৰালৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু দূৰণিবতীয়া তীৰ্থমূলক ভ্ৰমণ হোৱাৰ আজি বহুখিনি সম্ভাৱনা আছে আৰু ভাল ব্যক্তিৰ সৈতে অৰ্থাৎ সাধু ব্যক্তিৰ সৈতে আপোনালোকৰ কথা বতৰা হোৱাৰ সম্ভাৱনা আছে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন আজিৰ দিনটোৰ বাবে আপোনাৰ অতি ভালভাৱে অতিক্ৰম কৰিব। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতি আপোনাৰ উৎসাহ বহুগুণে আগবঢ়াব। অৰ্থাৎ আপোনালোকৰ যি মনোভাৱ আনন্দ উৎসাহৰ যি মনোভাৱ সেই মনোভাৱটো আপোনাৰ আজি বৰ্তি থাকিব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। আপোনালোকে যিমান পাৰে তেখেতক আজি বেয়া ব্যৱহাৰ নকৰিব যাতে ইয়াৰ বেয়া প্ৰভাৱ পৰে। নতুন যোজনাসমূহ আকৰ্ষণ হ'ব আৰু ভাল আমদানিৰ বাবে এক বাট বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকে নতুন ব্যৱসায়ৰ লগতো এটা দিশত গতি কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনো ব্যক্তিয়ে আজি আপোনালোকৰ সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি আপোনাৰ দিনটো স্মৰণীয় হৈ ৰ'ব। অৰ্থাৎ আপোনালোকৰ অতীতৰ কিছুমান ব্যক্তিৰ লগতো আপোনালোকৰ মাজত যোগাযোগ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহু সময় পাব কিন্তু আপুনি স্বাস্থ্য বেয়া হৈ থাকিব। জীৱন লগৰীৰ লগত আজি বহুখিনি সময় পালেও কিন্তু আপোনাৰ স্বাস্থ্য আপোনাৰ আজি লগ নিদিব। অৰ্থাৎ আপোনাৰ কিছু স্বাস্থ্য অসুস্থ হৈ থকাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ প্ৰচুৰ মৰম আৰু অগাধ ভালপোৱা আৰু সাহস মনটোৱে আপোনাৰ জীৱন সংগীক বহুত সুখী কৰিব।
অৰ্থাৎ আপোনাৰ যি আত্মবিশ্বাস দৃঢ় বিশ্বাসে আপোনাৰ জীৱন সংগীৰো আজি মন জয় কৰিবলৈ সক্ষম হ'ব। জীৱনত বেয়া সময়ত ধন আপোনাৰ কামত আহিব, সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰা কথা চিন্তা কৰক আৰু বন্ধু সন্ধিয়া সময় এটা ভাল আৰু প্ৰয়োজনীয় বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। অৰ্থাৎ আপোনাৰ ভৱিষ্যতৰ বাবে আৰ্থিক সংৰক্ষণ কথা আপুনি আজি চিন্তা চৰ্চা কৰিব পাৰে বা তাৰ এটা যোজনা বনাব পাৰে আৰু বন্ধুবৰ্গৰ লগত আজি এটা ভাল সন্ধিয়া মুহূৰ্ত আপুনি কটাব পাৰিব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ আৰু অনুপস্থিতি অনুভৱ কৰিব, অৰ্থাৎ বন্ধুৰ অনুপস্থিতি আপোনাৰ ভালকৈ কৰিব আজি দিনটো। যোগ্য কোনো পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনতো ভালে আছে। নিজৰ কাম সময়মতে কৰিব লাগে, কাম জমা কৰি থ'লে আপোনাৰ অসুবিধা হ'ব পিছলৈ। কাম সোনকালে শেষ কৰিলে আজি আপুনি ঢেৰ অৱসৰ সময় পাব, অৰ্থাৎ আপোনালোকৰ যি পেলাই থোৱা কাম সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে আপুনি আজি কাম কৰিলে এটা ভাল ফল পাব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱনসংগী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই কাজিয়া নহ'ব, অকল প্ৰেমৰ বাহৰ হ'ব। অৰ্থাৎ জীৱন লগৰীৰ সৈতে আপুনি এটা ভাল শান্তিময় দিন আজি আপুনি কটাব পাৰিব। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি আজি দিনটো আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাৰ সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। অৰ্থাৎ আপোনালোকৰ যি নৈতিক ভাল গুণৰ বাবে আপোনাৰ যি অনৈতিকমূলক কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আজি সক্ষম হ'ব। ঘৰৰ প্ৰয়োজনীয় লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ লগত আপোনালোকৰ এটা ভাল মূল্যৱান বস্তু ক্ৰয় কৰাৰ ফলত আপোনালোকৰ আৰ্থিক কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্ধিয়া সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চাব গ'লে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। অৰ্থাৎ জীৱনসংগীৰ লগত আপোনালোকৰ সন্ধিয়া সময়খিনি ভালদৰে অতিবাহিত কৰিলে আপোনাৰ আজি সন্ধিয়া সময়খিনি অতি মধুৰভাৱে পাৰ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব, অৰ্থাৎ প্ৰিয়জনে আপোনাৰ প্ৰতি এটা ছাৰপ্ৰাইজ অনাৰো সম্ভাৱনা আছে আপোনাৰ। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ কৰিব, অৰ্থাৎ আপোনাৰ কৰ্মৰ প্ৰতি সমৰ্থন কৰিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন কাম কাজ শেষ কৰি আপোনালোকৰ এক শান্তিময় পৰিৱেশত আপোনালোকে অকণমান হ'লেও সময় কটালে আজি দিনটো এটা মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি কিমান তেখেতক ভাল পায়, অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ মৰম চেনেহৰ অনুভূতি আপুনি তেখেতক প্ৰকাশ কৰিবলৈ আপোনাৰ আজি ভাল এটা দিন হিচাপে পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনিয়ে জানে আপোনাৰ বাবে কি ভাল হ'ব, সেইবাবে শক্তিশালী স্পষ্টবাদী কৰক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণাম সন্মুখীন কৰিবলৈ তৈয়াৰ হৈ যাওক। অৰ্থাৎ আপুনি এটা ভাল চিন্তাধাৰাৰ জৰিয়তে আপুনি কেনেকৈ তৎক্ষণাত এটা সিদ্ধান্তত উপনীত হ'ব পাৰে, তাৰ বাবে আপোনালোকে আজি এই শক্তিশালী মনোভাৱ এটা গঢ় লৈ উঠাত আপোনাৰ বাবে অতি ভাল দিন হিচাপে আজি পৰিগণিত হৈছে। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব, অৰ্থাৎ আৰ্থিক দিশত মোটামুটিভাৱে ভাল যাব আপোনাৰ। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাৰ সহায় ল'ব পাৰে, অৰ্থাৎ আপুনি সন্তানক আপোনালোকৰ তেখেতক শিক্ষাৰ ক্ষেত্ৰত আজি সহায় সহযোগিতা আগবঢ়াব পাৰে আজিৰ দিনটোত। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন, অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালেদিও অতি শুভ।
সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনি সিমান মায়াময় কৰিবলৈ চেষ্টা কৰক। মায়াময় অৰ্থাৎ আপোনালোকক সন্ধিয়া সময়খিনি এক স্মৃতিময় কৰিবলৈ আপুনি চেষ্টা কৰিলে অতি ভালভাৱে আপোনাৰ সন্ধিয়া সময়টো অতিবাহিত কৰিব পাৰিব। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব। সময়ত সদব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনিত আপোনালোকৰ পাৰ্কত কিছু তৰ্ক বিতৰ্ক হোৱাৰ ফলত আপোনালোকৰ শান্তি কিছু বিনষ্ট হ'ব পাৰে আজিৰ দিনটোত। সেয়ে আপুনি যিমান পাৰে কাজিয়া বিচৰাৰ পৰা দূৰত থাকিবলৈ আপুনি আগতে সতৰ্ক হৈ থাকক। যদি আপুনি বিবাহিত জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ যি অসুস্থ যি মনোভাৱ বা যি স্বাস্থ্য, সেইটো আপোনালোকৰ আজি কিছু ভাল অৱস্থা বা ভাল এটা সুস্থ মনোভাৱলৈ পৰিৱৰ্তিত হোৱাৰ যে আপোনাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আজিৰ দিনটো আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ জীৱনসংগী মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ পৰা এটা ভাল ব্যৱহাৰ পোৱাৰ আজি সম্ভাৱনা আছে আজিৰ দিনটোত। পইচা মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনো সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ধন, সেই ধনৰ আপোনালোকৰ যি সাঁচতীয়া ধন, সেই সাঁচতীয়া ধন আপোনাৰ সাম্ভাৱ্য বিপদৰ পৰা আপোনাৰ বহুখিনি ৰক্ষা কৰাৰ সম্ভাৱনা থাকিব আজিৰ দিনটোত। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণে আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছু সমস্যা থাকিব পাৰে আজিৰ দিনটোত আপোনাৰ। কোনোবা আজি আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ প্ৰকাশ কৰিব পাৰে আপোনাৰ আগত আন কোনো ব্যক্তিয়ে আপোনাৰ আগত। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা সহযোগ আপোনাক উৎসাহিত কৰিব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপোনাৰ সহায় সহযোগিতা লাভ কৰিব। কিবা ৰচক মেগজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কিছু জ্ঞানমূলক মেগজিন আজি পঢ়ি আপোনালোকে আজি সময়খিনি অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুতো মৰম কৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি আপুনি শূন্য সমৰ্থন পাব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে শুভ বা বগা। এতিয়া আহিছে বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অলপ কামৰ বাবে অব্যাহত লৈ আৰাম কৰক আৰু আপুনি এনেকুৱা কাম কৰক যি আপুনি ভাল পায়। অৰ্থাৎ আপুনি দৈনন্দিন ব্যস্ত জীৱনৰ পৰা কিছু আজি আৰাম কৰাটো আপোনাৰ বাবে খুবেই প্ৰয়োজন হৈ পৰিব। আজি আপুনি বহুতো পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। অৰ্থাৎ আপোনাৰ অলাগতিয়াল খৰচৰ পৰা নিজকে আজি নিয়ন্ত্ৰণ কৰিব। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। অৰ্থাৎ আপোনাক যত্ন লোৱা ব্যক্তিৰ প্ৰতি আপুনি ভাল পাবলৈ আজি শিকক বা ভাল ব্যৱহাৰ কৰিবলৈ আপুনি চেষ্টা কৰিব। প্ৰেমৰ শক্তি আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আপোনাৰ এক ভাল এটা স্মৃতিময় দিন আপোনাৰ লগতে আৰু প্ৰেমৰ আপোনাৰ শুভ আছে। আপোনাৰ কাম আৰু প্ৰাথমিকতা ধ্যান একাগ্ৰতা কৰক। অৰ্থাৎ আপুনি কৰ্মক আপুনি প্ৰাধান্য দিয়ক আজিৰ দিনটোত। এই ৰাশি জাতকসকলে আপোনালোকৰ নিজৰ বাবে বহুত সময় পাব আজিৰ দিনটোত। আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে আজি সময় পাব অন্য দিনৰ তুলনাত। এই সময় সঠিক ব্যৱহাৰ কৰি আপুনি হবিবোৰ পূৰণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি সময়, এই সময়বোৰ আপোনাৰ যি আপোনাৰ কৰ্মৰ যি উদ্দেশ্য সেই সময়বোৰ আপুনি সৎ ব্যৱহাৰ কৰিব পাৰিব আজিৰ দিনটোত।
আপুনি বহুত কিতাপ পঢ়িব পাৰে বা অথবা পচন্দৰ সংগীতো শুনিব পাৰে আজিৰ দিনটোত। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনত উপকৃত হৈ পৰিব অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনাৰ এক মধুময় সময় আজি অতিক্ৰম কৰিব পাৰিব। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশি হ'ল ধনু ৰাশি। আজিৰ দিনটো ৰাখিব যে আপোনাৰ কামৰ মনোযোগ বঢ়োৱা আজি আপোনাৰ অসুবিধা হ'ব পাৰে। যিসকল লোক অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল সেইসকল ধনৰ জৰিয়তে আজি অৰ্থ লাভৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ মনোযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে আজি কৰ্মত। লগতে আপোনাৰ অতীতত বিনিয়োগ কৰা ধন আপোনাৰ আজি ভাল এটা লাভালাভ দিয়াৰ সম্ভাৱনা আছে। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। অৰ্থাৎ আপোনালোকৰ বন্ধুৱে আপোনাক তেখেতৰ মতে নিয়ন্ত্ৰণ কৰাৰ আজি চেষ্টা কৰিব। নিজৰ কথা প্ৰমাণ কৰিবলৈ আপুনি আজি জীৱনসংগীৰ লগত কাজিয়া হ'ব পাৰে। সেয়ে আপোনালোকে কাজিয়া পেচালৰ পৰা কিছু দূৰত থাকিব আজি। অৱশ্যে আপোনাৰ জীৱনসংগী বুজোৱাত আপুনি শান্ত হ'ব। কাম কাজৰ লগত জড়িত বিষয়সমূহ বন্ধুসকলৰ সহযোগে আপোনাক বহুত সহায় কৰিব। অৰ্থাৎ আপোনাৰ কাম কাজত আপোনাৰ বন্ধুবৰ্গই আপোনাৰ কৰ্মত সহায় সহযোগিতা আগবঢ়োৱা আজি দেখা গৈছে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি অথবা চাকৰি কৰি আছে সিহঁতক আজি খালী সময় ঘৰৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ বাহিৰত থকা ব্যক্তিসকলে তেখেতসকলক ঘৰৰ লগত সম্পৰ্ক এটা স্থাপন কৰা বা আজি কথা বতৰা পতাত আপোনালোকে সময় পাব আজিৰ দিনটো। ভাবুক হৈ যাব পাৰে। অৰ্থাৎ আপুনি কথা পাতি থাকোঁতে বৈবাহিক জীৱন দিশেদি চাবলৈ গ'লে বহুত বস্তু আজি ভালে যাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা মোটামুটিভাৱে ভালে যাব আজি আপোনালোকৰ আজিৰ দিনটো। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা বা শুভ। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বেলেগৰ প্ৰতি থকা বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকে বেলেগক বেয়া চিন্তা মনোভাৱ ৰখাটো আপুনি আজি বৰ্জন কৰিব পৰাপক্ষত। এনেকুৱা নকৰিলে আপোনাৰ আজি মানসিক শান্তি বিনষ্ট হোৱাৰ সম্ভাৱনা আছে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে, নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক আৰু এইবোৰ বৰ্জন কৰক। আপুনি দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। অৰ্থাৎ আপুনি আজি নিৱেশৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে চালি চালে আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰত চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞানে আপোনালোকৰ চাৰিওফালে লোকক আপুনি বিশ্বাস কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ এক পবিত্ৰ সম্পৰ্ক ইয়াক কাৰো তলতীয়াকৈ ব্যৱহাৰ নকৰিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভাল ব্যৱহাৰ কৰিব। প্ৰেমৰ ক্ষেত্ৰত বেয়া ব্যৱহাৰ কৰিবলৈ আপুনি চিন্তা পৰিহাৰ কৰিব লাগিব। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দালত চহী নকৰিব। অৰ্থাৎ আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে সিদ্ধান্ত লোৱাৰ আগতে বা আইনী দালত চহী কৰাৰ আগতে আপুনি ভালদৰে চালি চাব। যদি আপুনি এনে এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে তেন্তে আজিৰ দিনটো বহুত হতাশজনক হ'ব। অৰ্থাৎ আপোনাৰ কৰ্মই আপোনাক হতাশ কৰাৰ সম্ভাৱনা আছে। সেয়ে আপুনি আজি সতৰ্কতা হৈ থাকক। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাক সেই সমস্যাসমূহ অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছু আপোনাৰ সমস্যা থাকিব আজিৰ দিনটোত। দিনৰ শেষলৈ সেই সমস্যা কিছু সমাধান হ'ব আপোনাৰ। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কামৰ হেঁচা আজি আপোনাৰ অলপ হতাশ আৰু ভাগৰতা লৈ আহিব। অৰ্থাৎ আপোনাৰ কৰ্মৰ কিছু
ইষ্টদাই আপোনাৰ মনটো কিছু বিচলিত কৰিব। আজি এই দিনটো এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাক দাম আগলৈকে বাঢ়ি যাব। অৰ্থাৎ আপোনালোকে কিছু মূল্যৱান বস্তু আজি ক্ৰয় কৰিব পাৰে। যাৰ ভাৱনাক সম্বলৰ বহুত প্ৰয়োজন, সিহঁতৰ মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপিছে। অৰ্থাৎ আপোনালোকৰ কিছুমান মানুহ আজি সহায় সহযোগিতা কৰাৰ পৰিলক্ষিত হৈছে। এক দীঘলীয়া আৰু নিঃসংগ সময় যি আপোনাৰ হাত ভৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ ভাল এক সুন্দৰ জীৱনসংগী বা জীৱন যাত্ৰা লাভ কৰিবলৈ আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সংগী আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী বেয়া ব্যৱহাৰ কৰাৰ পৰা পৰিহাৰ কৰিব লাগিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত অথবা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহৰ পৰা কিছু নীৰৱ ঠাইত সময় অতিবাহিত কৰাটোৱে আপোনাৰ মনে পচন্দ কৰিব। আজি আপুনি আৰু জীৱনসংগীয়ে এটা ভাল সংবাদ লাভ কৰিব পাৰে আজিৰ দিনটোত আপোনালোকৰ মাজলৈ। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত শুভ অৰ্থাৎ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে শুভ বা বগা। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল আজিৰ দিনটোলৈ মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ঘৰত হতাশৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰত কিছু সমস্যাৰ ফলত আপোনালোকৰ মনটো কিছু বেয়া লাগি বা বিচলিত হোৱাৰ সম্ভাৱনা আছে, যাক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। শৰীৰৰ গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। আপোনালোকৰ বেয়া অৱস্থাৰ পৰা আপুনি দূৰত থকাই মংগল আজিৰ দিনটো আপোনাৰ। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হ'ব পাৰে। আপোনাৰ বস্তু কিছু চুৰি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো। আপুনি আজি সতৰ্কতা হৈ থাকিব যাতে আপুনি মন প্ৰাণ বেয়া হৈ নাযায়। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব। অৰ্থাৎ আপোনালোকৰ ভাল ব্যক্তিত্বৰ ফলত আপোনালোকৰ নতুন বন্ধুবৰ্গ বৃদ্ধি কৰাত সক্ষম হ'ব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়া আপোনাৰ দৃষ্টিভংগী বুজাত সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত আজি কিছু কাজিয়াৰ সম্ভাৱনা আছে। অফিচত ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি ৰাজত্ব কৰিব আজিৰ দিনটোত। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজৰ সময় দিয়ক। অৰ্থাৎ আনক বেছি গুৰুত্ব দিয়াতকৈ নিজক গুৰুত্ব দিলে আপোনাৰ আজি ভাল হ'ব। জীৱনসংগী অসুস্থতা আপোনাৰ কাম কাজৰ পৰা বেয়া প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি কিবা প্ৰকাৰে বস্তুবোৰ ধৰি ৰখাত সক্ষম হ'ব। জীৱনসংগীৰ স্বাস্থ্য আজি অৱনতি হ'ব, যাৰ ফলত আপোনালোকৰ সেই অৱনতি আপোনাৰ কৰ্মতো প্ৰভাৱ পেলাই পৰিলক্ষিত হৈছে। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ ৰং হৈছে 6 আৰু শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকলৈ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ যদি ট্ৰেভেলৰ লগত আপোনালোকৰ নতুন ঠাই এক্সপ্ল'ৰ কৰাৰ যদি আপোনাৰ ইচ্ছা অনুভৱ কৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত যি মোৰ ৱেবছাইটৰ লিংক দিয়া আছে তাত গৈ আপোনালোকৰ মন পচন্দৰ যিকোনো ভ্ৰমণমূলক ঠাইৰ বিষয়ে আপোনালোকে ধুনীয়া আৰ্টিকল তাতে হ'ব, যিটো আপোনালোকে যাব বুলি মই আশা কৰিলোঁ। লগতে আপোনালোকৰ প্ৰয়োজনীয় কিছুমান কিতাপ বা জ্ঞানমূলক কিছুমান ধৰ্মমূলক গ্ৰন্থ, লগতে আপোনালোকৰ জীৱনৰ যিটো
সফলতামূলক গ্ৰন্থসমূহ দিয়া আছে, তাতে গৈ আপোনালোকে যাতে কিনিব পাৰে অতি কম মূল্যত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ